মহিষাসুৰৰ জন্ম কেনেকৈ হৈছিল? কোন আছিল মহিষাসুৰৰ পিতৃ-মাতৃ? ইমানবোৰ শক্তিশালী দেৱতা থাকোঁতে মহিষাসুৰক এগৰাকী দেৱীয়ে কিয় বধ কৰিব লগা হৈছিল? যি দেৱীৰ নাম আছিল দুৰ্গা। দেৱী দুৰ্গাৰ জন্ম কেনেকৈ হৈছিল? নমস্কাৰ বন্ধু বান্ধৱীসকল, এই সকলোবোৰ কথা আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে শুনাবলৈ গৈ আছোঁ। তেনেহ'লে আহক অকণো পলম নকৰাকৈ এই কাহিনীটোৰ মাজলৈ। দানৱৰাজ দনুজৰ পুত্ৰ ৰম্ভ আৰু কৰম্ভ, তেওঁলোক দুয়ো মহাপৰাক্ৰমী দানৱ শ্ৰেষ্ঠ বীৰ আছিল। এই দুয়ো ভাতৃ আছিল দানৱসকলৰ প্ৰধান। এই দুয়ো বীৰে সৰ্বপ্ৰকাৰে দানৱসকলক ৰক্ষা কৰিছিল। দুয়ো কিন্তু নিঃসন্তান আছিল। তাৰ কাৰণে তেওঁলোকৰ মনত বৰ দুখ ভাৱ হৈছিল। সেইকাৰণে তেওঁলোকে এদিনাখন সন্তান প্ৰাপ্তিৰ বাবে কঠোৰ তপস্যা কৰিবলৈ অৰণ্যৰ মাজলৈ গমন কৰিছিল। ৰম্ভই বটগছৰ তলত বহি অগ্নি দেৱতাৰ উপাসনা কৰিছিল আৰু কৰম্ভই পানীত নামি পুত্ৰ কামনাৰ বাবে কঠোৰ তপস্যা কৰিছিল। এইদৰে দুয়ো দানৱ ভাতৃৰ কঠোৰ তপস্যা দেখি দেৱৰাজ ইন্দ্ৰই মনতে ভয় খাইছিল যে তেওঁ স্বৰ্গৰাজ্য হেৰুৱাবই লাগিব কিজানি। বন্ধু বান্ধৱীসকল, আমি পুৰাণসমূহত এটা কথা পাওঁৱেই যে পৃথিৱীৰ মহাবীৰ মহাতেজস্বী ঋষিমুনিয়ে নিজৰ অভীষ্ট সিদ্ধিৰ বাবে ব্ৰহ্মা বিষ্ণু শিৱ নাইবা নিজৰ ইষ্ট দেৱ দেৱীৰ কৃপা লাভৰ বাবে কঠোৰ তপস্যা যেতিয়াই কৰিছিল, তেতিয়া ইন্দ্ৰ দেৱতাৰ মনত সদায় এটাই ভাৱ হৈছিল যে কিজানি সেই তপস্বীসকলে ইষ্ট দেৱতাৰ বৰ লাভ কৰি ইন্দ্ৰপুৰী বা স্বৰ্গপুৰীৰ দেৱতাৰ অনিষ্ট সাধন কৰে আৰু তেওঁ কিজানি মহা বিপদত পৰে। বিশেষকৈ দানৱসকলে যেতিয়াই কঠোৰ তপস্যা কৰে, তেতিয়া দানৱে দেৱতাৰ ৰাজ্য দখল কৰিব বুলি ইন্দ্ৰৰ মনত সেই চিন্তা সদায়ে থাকে। সেইকাৰণে দেৱৰাজ ইন্দ্ৰই যিকোনো প্ৰকাৰে তপস্বীৰ তপস্যা ভংগ কৰা নাইবা তপস্বীক বধ কৰা, এইটোৱেই প্ৰধান কৰ্তব্য বুলি তেওঁ বিবেচনা কৰিছিল। সেইকাৰণে যেতিয়া পানীৰ মাজত থাকি ইষ্ট দেৱতাৰ কৃপা লাভৰ বাবে কৰম্ভই কঠোৰ তপস্যা কৰি আছিল, তেতিয়াই ইন্দ্ৰই আকৌ মনতে ভাবিলে যে দানৱে কিজানি ইন্দ্ৰপুৰী পাবলৈহে এইদৰে তপস্যা কৰি আছে, গতিকে তাৰ তপস্যা ভংগ কৰাহে উত্তম হ'ব। এই বুলি ভাবিয়েই দেৱৰাজ ইন্দ্ৰই কুম্ভীৰ ৰূপ ধাৰণ কৰি কুম্ভক পানীত ডুবাই বধ কৰিলে। এইফালে যিহেতু ৰম্ভয়ো তপস্যাত মগ্ন হৈয়ে আছিল, গতিকে এই দানৱে তপস্যাৰ বলত ভাতৃ কৰম্ভৰ যে মৃত্যু হৈছে তেওঁ গম পাইছিল। সেইকাৰণে ৰম্ভই ভাতৃ কৰম্ভৰ মৃত্যুত শোকাকুল হৈ খড়গৰ দ্বাৰা নিজৰ ডিঙি কাটি প্ৰাণ ত্যাগ কৰিবলৈ বিচাৰিছিল। কিন্তু সেই সময়ত অগ্নিদেৱে দেখা দি ৰম্ভক কৈছিল যে হে ৰম্ভ, তুমি মূৰ্খ নহবা, আত্মহত্যা মহাপাপ। তুমি মোৰ দৰ্শন লাভৰ বাবে কঠোৰ তপস্যা কৰিছা, মই তোমাক দেখা দিলোঁ, এতিয়া কি বৰ লাগে তুমি লোৱা। আত্মহত্যা কৰি মৃত্যুবৰণ কৰিলে তোমাৰ কাৰ্যসিদ্ধি কেতিয়াও নহয়। অগ্নিদেৱতাৰ এই কথা শুনি ৰম্ভই হাতৰ খড়গ পেলাই দি অগ্নিদেৱক প্ৰণাম জনাই ক'লে, হে অগ্নিদেৱ, আপুনি যদি মোৰ প্ৰতি সন্তুষ্ট হৈছে, তেতিয়াহ'লে মোক এনে এটি পুত্ৰ লাভৰ বৰ প্ৰদান কৰক যিয়ে ত্ৰিলোক বিজয়ী হ'ব পাৰে। মোৰ সেই পুত্ৰই যাতে দেৱতা দানৱ আৰু মানৱৰ অজেয় মহাবীৰ্যৱান আৰু কামৰূপী হ'ব পাৰে। ৰম্ভই এই বৰ খোজাত অগ্নিদেৱতায়ো ক'লে যে তুমি মহাপৰাক্ৰমী পুত্ৰ লাভ কৰিব পাৰিবা। এনেদৰে অগ্নিদেৱতাই ৰম্ভক বৰ প্ৰদান কৰিয়েই তাৰ পৰা অন্তৰ্ধান হ'ল।
তেতিয়া ৰম্ভই যক্ষসকলে সুৰক্ষা কৰা ৰমণীয় স্থানলৈ গৈছিল। সেই স্থানত এজনী সুন্দৰ মহিষী দৰ্শন কৰি আনবোৰ নাৰীক ত্যাগ কৰি মহিষীকে পত্নীৰূপে গ্ৰহণ কৰি দৈহিক মিলন ঘটাইছিল। সেই মহিষীজনী সময়ত গৰ্ভৱতী হৈছিল। এইদৰে মহা আনন্দে মহিষী আৰু ৰম্ভই বহুকাল কটাইছিল। এদিন এটা মহিষে কামমত্ত হৈ মহিষীৰ লগত দৈহিক মিলন ঘটাব বিচৰাত ৰম্ভই প্ৰিয়তমা পত্নী মহিষীক ৰক্ষা কৰিবলৈ গৈছিল। ভয়ানক মহিষটোৱে ৰম্ভক শিঙেৰে খুচি বধ কৰিছিল। কৰ্মাত মহিষে মহিষীৰ সৈতে দৈহিক মিলন ঘটাবলৈ উদ্যত হোৱাত মহিষীও ভয়তে দৌৰি গৈ বটবৃক্ষৰ তলত বাস কৰা যক্ষগণৰ ওচৰ পাইছিলগৈ। যক্ষসকলে মহিষীক ৰক্ষা কৰিবলৈ সেই কামাৰ্ত মহিষৰ লগত ভয়ানক যুদ্ধ কৰিছিল। শেষত যক্ষসকলে মহিষক বধ কৰিছিল। যিহেতু যক্ষসকলে ৰম্ভক বৰ ভাল পাইছিল, সেইকাৰণে মৃত ৰম্ভক কাঠ সংস্কাৰ কৰিবলৈ চিতা সাজিছিল। স্বামীৰ মৃত্যু খবৰ শুনাৰ লগে লগে গৰ্ভৱতী মহিষীয়ে সেই জ্বলন্ত চিতাত জঁপিয়াই প্ৰাণ বিসৰ্জন দিছিল। এইফালে গৰ্ভৱতী মহিষীৰ গৰ্ভত থকা সন্তানটিয়েও তেতিয়া মাতৃগৰ্ভ ত্যাগ কৰিছিল। মাতৃৰ গৰ্ভ ত্যাগ কৰি সন্তানটি চিতাৰ পৰা নামিয়ে জন্ম লাভ কৰাৰ ফলত তেতিয়া হেনো মৃত ৰম্ভই পুত্ৰৰ প্ৰতি ব্যাকুল হৈ নিজ দেহ ৰূপান্তৰিত কৰি ৰক্ত বীজ ৰূপে জন্ম লাভ কৰিছিল। ৰম্ভ আৰু মহিষীৰ পুত্ৰ হৈছে মহিষাসুৰ। অসুৰসকলে সেই সময়ত মহিষাসুৰকেই ৰজা পাতিছিল। এইদৰে বহু বছৰ ধৰি মহাপৰাক্ৰমী মহিষাসুৰে পৃথিৱীৰ সকলো ৰাজ্য জয় কৰি একচ্ছত্ৰী ৰজা হৈছিল। তেওঁৰ ভয়ত পৃথিৱীৰ সকলো ৰজাই বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল। স্বৰ্গ ৰাজ্য জয় কৰাৰ অভিপ্ৰায়েৰে মহিষাসুৰে সুমেৰু পৰ্বতলৈ গৈ এক অযুত বছৰ কাল ব্ৰহ্মাদেৱক তপস্যা কৰিছিল। যিহেতু মহিষাসুৰে একান্ত মনে ব্ৰহ্মাকে ধ্যান কৰাত মগ্ন আছিল, সেয়েহে ব্ৰহ্মাদেৱে এদিন তেওঁক দেখা দি কৈছিল, হে ধৰ্মাত্মা মহিষাসুৰ, তোমাৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ, তোমাক কি বৰ লাগে কোৱা। তেতিয়া মহিষাসুৰে প্ৰজাপতি ব্ৰহ্মাক প্ৰণাম জনাই কৈছিল যে হে প্ৰভু, হে পিতামহ ব্ৰহ্মাদেৱ, মোক এনে বৰ প্ৰদান কৰক মই যেন অমৰ হ'ব পাৰোঁ। তেতিয়া মহিষাসুৰৰ কথা শুনি ব্ৰহ্মায়ো কৈছিল, হে দৈত্যৰাজ, জন্মৰ পাছত মৃত্যু আৰু মৃত্যুৰ পাছত পুনৰ জন্ম লাভ কৰা প্ৰাণীৰ হৈছে এটা ধৰ্ম। মহাকালে এদিন সকলোকে বিনাশ কৰিবই। কালে সকলোৰে সৃষ্টি কৰিছে আৰু কালে বিনাশ কৰা মহাকালৰ ধৰ্ম। হে দৈত্যৰাজ, তুমি অমৰ হ'ব নোৱাৰিবা। অমৰ বৰৰ বাহিৰে আন বৰ প্ৰাৰ্থনা কৰা, মই তোমাক সেই বৰ প্ৰদান কৰিম। ব্ৰহ্মাদেৱৰ এই কথা শুনি মহিষাসুৰেও ক'লে যে অমৰ বৰ প্ৰদান কৰিব নোৱাৰে যদি হে পিতামহ, মোক এনে বৰ প্ৰদান কৰক যেন দেৱতা, দানৱ, মানৱ আদিৰ কোনো পুৰুষে মোক বধ কৰিব নোৱাৰে। মোক যদি কোনো পুৰুষ জাতিয়ে বধ কৰিবই নোৱাৰে, তেনেহ'লে অবলা নাৰী জাতিয়ে মোক কেনেকৈ বধ কৰিব। এই ব্ৰহ্মাদেৱ, যদিহে মোক অমৰ বৰ প্ৰদান কৰাত আপোনাৰ বাধা থাকে, তেনেহ'লে মোৰ মৃত্যু নাৰী জাতিৰ হাততেই হওক। মহিষাসুৰৰ এই কথা শুনি ব্ৰহ্মাদেৱেও ক'লে, হে দানৱেন্দ্ৰ, তোমাক কোনো পুৰুষ জাতিয়ে বধ কৰিব নোৱাৰিব। তোমাৰ মৃত্যুৰ সময় উপস্থিত হ'লে নাৰী জাতিৰ হাততেই মৃত্যু হ'ব। এইদৰে ব্ৰহ্মাদেৱে মহিষাসুৰক বৰ প্ৰদান কৰি ব্ৰহ্মলোকলৈ গমন কৰিলে। মহিষাসুৰক যদি পুৰুষ জাতিয়ে বধ কৰিবই নোৱাৰে, তেতিয়া তেওঁক
কোনো কালে কোনো কাৰণতে নাৰীয়ে বধ কৰিব নোৱাৰিব বুলি মন স্থিৰ কৰি তেওঁ ৰাজধানীলৈ গমন কৰিলে। ব্ৰহ্মাদেৱৰ এনে বৰ পাই মহিষাসুৰেও ভাবিলে যে তেওঁ অমৰ হ'ল বুলি। সেই সময়ত মহাপৰাক্ৰমী অসুৰবীৰ চিক্ষুৰ নামৰ দানৱ মহিষাসুৰৰ ৰাজ্যৰ প্ৰধান সেনাপতি আছিল। তেওঁক ভয় নকৰা দেৱতা দানৱ মানুহ সেই সময়ত বিৰল আছিল। বহু সৈন্যৰ দ্বাৰা পৰিবেষ্টিত মহাবলী তাম্ৰ নামৰ দৈত্যজন মহিষাসুৰৰ কোষাধ্যক্ষ আছিল। এইদৰে কালবদ্ধ প্ৰবৃত্তি মহাপৰাক্ৰমী সেনাপতিসকল সুনিপুণ আৰু ভয়ানক সৈন্যসকলে মহিষাসুৰক সকলো সময়তে সহায় কৰি গৈছিল। সেইকাৰণে মহিষাসুৰে অনায়াসে সগৰা পৃথিৱীৰ একচ্ছত্ৰী সম্ৰাট হ'ব পাৰিছিল। সেই সময়ত ঋষিমুনিসকলেও মহিষাসুৰক বাধ্য হৈ পূজা কৰিব লগা হৈছিল। যি যজ্ঞ দেৱতাসকলৰ বাবে কৰা হৈছিল সেই সকলোবোৰ মহিষাসুৰক ভোগ কৰিব দিবলৈ বাধ্য হৈছিল। এইদৰেই মহিষাসুৰৰ হাতত পৃথিৱীৰ অলেখ ৰজাই প্ৰাণ আহুতি দিছিল আৰু অলেখ ৰজাই তেওঁৰ বশ্যতা স্বীকাৰ কৰি কৰতলীয়া ৰজা হৈছিল। মহিষাসুৰে নিজকেই নিজে পৃথিৱীৰ একচ্ছত্ৰী ৰজা, সৰ্বশ্ৰেষ্ঠ, সৰ্বশক্তিমান আৰু পৰমেশ্বৰ জ্ঞান কৰিছিল। তাৰ ফলতেই তেওঁৰ মনত বৰ অহংকাৰ ভাৱ হৈছিল। যুগ যুগ ধৰি দেৱতাসকলে দানৱসকলক হিংসা কৰাৰ কথা জানিও তেওঁ স্বৰ্গ ৰাজ্য জয় কৰিবলৈ ইচ্ছা কৰি দেৱৰাজ ইন্দ্ৰৰ ওচৰলৈ দূত পঠিয়াইছিল। দূতে সেই কথা ইন্দ্ৰক জনোৱাত ইন্দ্ৰয়ো দূতক কৈছিল, হে দূত, তই সাধাৰণ তৃণভোজী জন্তু, তোৰ ৰজা মহিষাসুৰো অতি সাধাৰণ জন্তু। তহঁতক বধ কৰিবলৈ মোৰ সৰহ সময় নালাগিব। তহঁতৰ ভয়ত মই ইন্দ্ৰপুৰী এৰি পলাই যামনে? মহিষাসুৰৰ যুদ্ধৰ ইচ্ছা থাকিলে মোৰ লগত যুদ্ধ কৰিব কগৈ। মই নিমিষতেই তাক বধ কৰি যমপুৰীলৈ প্ৰেৰণ কৰিম। সেই দূতসকলেও ইন্দ্ৰৰ কথা গৈ মহিষাসুৰক জনালে। তাৰ পাছত মহিষাসুৰে ভীষণ খংভাৱে দানৱ সৈন্যসকলক মাতি নি কৈছিল, হে দৈত্যগণ, চৰিত্ৰহীন অহংকাৰী পৰাশ্ৰীকাতৰ ইন্দ্ৰৰ বৰ অহংকাৰ হৈছে। যি দেখিছোঁ সি মোৰ লগত যুদ্ধ কৰিবলৈ ইচ্ছা কৰিছে। গতিকে তোমালোক যুদ্ধৰ বাবে সাজু হোৱা। মোৰ সমান মহাপৰাক্ৰমী বীৰ এই ত্ৰিভুৱনত কোনোৱেও নাই। পূৰ্বতেও আমাৰ বংশৰ বহু বীৰে ইন্দ্ৰপুৰীৰ পৰা দেৱতাসকলক খেদি পঠাই বহুকাল ৰাজত্ব কৰিছিল। দেৱৰাজ ইন্দ্ৰই কোটি কোটি দেৱসৈন্য লগত লৈও যুদ্ধত লিপ্ত হ'লেও মই ভয় নকৰোঁ। এইবাৰ মই দেৱকুল বিনাশ কৰিয়েই পেলাম। দেৱৰাজ ইন্দ্ৰ কেৱল নিৰীহ ব্যক্তি, দেৱ সমাজ আৰু তপস্বীসকলৰ ওচৰতহে বলৱান বুলি পৰিচিত। মই ভাবোঁ সি এজন লম্পট, পৰ নাৰীৰ সতীত্ব হৰণকাৰী চৰিত্ৰহীন অধম। সি এজন মহাপাপী, তাৰ সমান বিশ্বাসঘাতক ক'তো নাই। সি অন্যায়ভাৱে বহু ঋষি মুনি, মানৱ আৰু দানৱক কৌশলেৰে বধ কৰিছে। সি সদায় দানৱসকলক শত্ৰু জ্ঞান কৰি আহিছে। সেই বিশ্বাসঘাতক ইন্দ্ৰই মহাত্মা নমুচিক ভয় কৰি প্ৰথমে তেওঁৰ ওচৰত নানান শপত গ্ৰহণ কৰি সন্ধি কৰিছিল। সেই বিশ্বাসঘাতকে শেষত সন্ধি ভংগ কৰি কৌশলেৰে মহাত্মা নমুচিক বধ কৰিছিল। দেৱতাসকলে যাক শ্ৰেষ্ঠ বুলি ভাবে সেই সৰ্বশ্ৰেষ্ঠ বিষ্ণুও চৰিত্ৰহীন, কপট, দাম্ভিক আৰু মায়াবী দেৱতা। সেই বিষ্ণুৰ বৰা ৰূপ ধাৰণ কৰি অন্যায়ভাৱে দৈত্যৰাজ হিৰণ্যক্ষক বধ কৰিছিল। সেই বিষ্ণুই নৰসিংহ মূৰ্তি ধাৰণ কৰি দৈত্যৰাজ হিৰণ্যকশিপুকো বধ কৰিছিল। মই জানো যে দেৱৰাজ ইন্দ্ৰই মোৰ লগত যুদ্ধত লিপ্ত হ'লেই বিষ্ণুই তাক সহায় কৰিব।
মই বিষ্ণুক ভয় নকৰোঁ। বিষ্ণু যিমানেই মায়াবী নহওক কিয় মোক সি পৰাজিত কৰিব একেবাৰে নোৱাৰে। মহাদেৱ যদিও বলৱান তথাপিও মোক যুদ্ধত পৰাজিত কৰিব নোৱাৰে। হে দানৱগণ, সোনকালে যুদ্ধৰ বাবে সাজু হোৱা। মই নিমিষতেই ইন্দ্ৰ, বৰুণ, যম, কুবেৰ, চন্দ্ৰ আৰু সূৰ্যক পৰাজিত কৰি আমি সকলোৱে দেৱযজ্ঞৰ ভাগ গ্ৰহণ কৰিম আৰু সেই দেৱভোগ্য সোমৰস আদি পান কৰি সকলো দানৱেই স্বৰ্গত মহাসুখে বাস কৰিম। কাৰণ মই পিতামহ ব্ৰহ্মাদেৱৰ বৰত মহাপৰাক্ৰমী হৈছোঁ। কোনো দেৱতাই মোক কেতিয়াও পৰাজিত কৰিব নোৱাৰে। মোক কোনো পুৰুষেও বধ কৰিব নোৱাৰে। দেৱতাসকলৰ পত্নীবোৰো হৈছে অবলা, গতিকে সিহঁতেও মোক বধ কৰিব নোৱাৰিব। মোৰ মৃত্যু নাৰীৰ হাতত হ'ব যদিও স্বৰ্গত মোৰ সমান পৰাক্ৰমী নাৰী কোনো নাই। গতিকে সেই দৈত্যগণ, তোমালোকে মোক অমৰ বুলি ভাবিব পাৰা। যিহেতু মোক কোনেও বধ কৰিব নোৱাৰে, গতিকে আমি অনায়াসে স্বৰ্গৰাজ্য জয় কৰি নন্দন কাননত বিহাৰ কৰিব পাৰিম। তোমালোকেও পাৰিজাত ফুলৰ মালা পিন্ধি দেৱাংগনাসকলৰ লগত মিলিত হ'ব পাৰিবা। তোমালোক কামধেনুৰ গাখীৰ পান কৰিব পাৰিবা। দেৱতা আৰু গন্ধৰ্বৰ নৃত্য উপভোগ কৰিব পাৰিবা। উৰ্বশী, মেনকা, ৰম্ভা, ঘৃতাচী এইসকল অপেশ্বৰীয়ে তোমালোকক নানাবিধ সুৰা তোমালোকৰ মাজত পৰিৱেশন কৰিব। সিহঁতে সকলো সময়তে তোমালোকৰ মনোৰঞ্জন কৰিবলৈ বাধ্য হ'ব। হে দানৱগণ, তোমালোকে পলম নকৰি পাতাল আৰু মৰ্ত্যৰ পৰ্বতৰ সকলো প্ৰধান প্ৰধান দানৱক মাতি আনি সেনাধ্যক্ষ পদত নিযুক্তি কৰা। লগতে আমাৰ পৰম গুৰু শুক্ৰাচাৰ্যক আহ্বান কৰি তেওঁক ভক্তিভাৱে পূজা কৰি সকলো দৈত্যৰ ৰক্ষাৰ নিমিত্তে তেওঁক যজ্ঞ কৰিবলৈ কোৱাগৈ। এইদৰে মহিষাসুৰৰ নিৰ্দেশত দানৱসকলে যুদ্ধৰ বাবে সাজু হ'ল। সিপিনে দেৱৰাজ ইন্দ্ৰয়ো মহিষাসুৰৰ দূতক বিদায় দি বায়ু, বৰুণ, কুবেৰ, যম আদি প্ৰধান প্ৰধান দেৱতাসকলক নিমন্ত্ৰণ কৰি আনি কৈছিল, হে প্ৰিয় দেৱগণ, ব্ৰহ্মাদেৱৰ বৰত বলিয়ান ৰম্ভাসুৰৰ পুত্ৰ দৈত্যৰাজ মহিষাসুৰৰ শ শ মায়া বিস্তাৰ কৰাত বিচক্ষণ। তাৰ দূতে আহি জনাই গ'ল যে মই তাক স্বৰ্গৰাজ্য এৰি দিব লাগে, নহ'লে সি যুদ্ধত লিপ্ত হ'ব। এই মহিষাসুৰ দৈত্য হৈছে মহামায়াবী। গতিকে আমি এতিয়া কি কৰা ভাল হ'ব সেই বিষয়ে আলোচনা কৰিবলৈ আপোনালোকক মতা হৈছে। এতিয়া আমাৰ কৰ্তব্যৰ বিষয়ে চিন্তা কৰাই ভাল হ'ব। হে দেৱতাসকল, আমি এটা কথা সদায় মনত ৰখা উচিত যে যি শত্ৰু বলৱান, বাহুবলে বলিয়ান আৰু সদায় যুদ্ধ কামনা কৰে, তেনে শত্ৰুৰ লগত নিজ বল বুদ্ধি অনুসৰি যুদ্ধ কৰাহে ভাল হ'ব। মহিষাসুৰ হৈছে দেৱতাসকলৰ শত্ৰু। তাৰ পৰাক্ৰম আৰু সৈন্যবল নজনাকৈ আমি এই মুহূৰ্তত যুদ্ধ যাত্ৰা কৰাও অনুচিত হ'ব। গতিকে মই ভাবোঁ আমি কেইজনমান তীক্ষ্ণ বুদ্ধিসম্পন্ন, পৰিদৰ্শনত পাৰ্গত, সুপ্ৰৱেশক, নীতিজ্ঞ, নিৰ্লোভী, সত্যবাদী আৰু শত্ৰুপক্ষৰ লগত কোনো সম্পৰ্ক নথকা গুপ্তচৰ নিয়োগ কৰি মহিষাসুৰৰ যুদ্ধৰ আয়োজন আৰু সৈন্যবল আদি জনা ভাল হ'ব। এই সকলোবোৰ চাই মেলি যদি যুদ্ধ কৰিবলৈ পাৰোঁ তেতিয়াহে কৰিম, নহ'লে কোনো দুৰ্গত আশ্ৰয় গ্ৰহণ কৰি থকাই ভাল হ'ব বুলি ভাবিছোঁ। দৈত্যসকল সদায় একতাৰ দোলেৰে বান্ধ খাই থাকে। সিহঁতৰ মাজত ভেদাভেদ জগোৱা সহজ নহয়। গতিকে গুপ্তচৰে গোপনে তালৈ গৈ মহিষাসুৰৰ সৈন্যবল জানি অহাই ভাল হ'ব। ইন্দ্ৰৰ কথামতে দেৱতাসকলে কেইজনমান গুপ্তচৰ পঠাই মহিষাসুৰৰ যুদ্ধৰ আয়োজনৰ সকলো খা খবৰ সংগ্ৰহ কৰিলে। ইন্দ্ৰই মহিষাসুৰৰ যুদ্ধৰ আয়োজন কৰাৰ কথা গুপ্তচৰৰ মুখে শুনি আচৰিত হৈছিল। ইন্দ্ৰয়ো দেৱসৈন্যসকলক যুদ্ধৰ বাবে সাজু হ'বলৈ নিৰ্দেশ দি
তেওঁ দেৱগুৰু বৃহস্পতিক মাতি আনি যুদ্ধৰ বাবে আলাপ আলোচনা কৰিছিল। বুদ্ধি শ্ৰেষ্ঠ বৃহস্পতিৰ কথামতে দেৱৰাজ ইন্দ্ৰই বৃহস্পতিৰ সৈতে ব্ৰহ্মাদেৱৰ পৰামৰ্শ গ্ৰহণৰ বাবে ব্ৰহ্মলোকলৈ গৈ মহিষাসুৰৰ যুদ্ধৰ আয়োজনৰ কথা নিবেদন কৰিছিল। তেতিয়া ব্ৰহ্মাই তেওঁলোকৰ সৈতে দেৱাদিদেৱ মহাদেৱৰ ওচৰলৈ গৈ তেওঁৰ মতামত বিচাৰিছিল। মহাদেৱেও তেওঁলোকৰ লগত লগ হৈ বিষ্ণুৰ ওচৰলৈ গৈছিল। বিষ্ণুৱেও দেৱ সমাজক যুদ্ধৰ বাবে সাজু হ'বলৈ নিৰ্দেশ দিয়াত সকলোৱে নিজ নিজ বাহনত আৰোহণ কৰি নিজৰ নিজৰ যুদ্ধাস্ত্ৰ লগত লৈ যথা সময়ত যুদ্ধক্ষেত্ৰলৈ গমন কৰিছিল। দৈত্যৰাজ মহিষাসুৰৰ বিনাশৰ বাবে ব্ৰহ্মাই হংসত, বিষ্ণুৱে গৰুড়ত, মহাদেৱে বৃষভত, ইন্দ্ৰই ঐৰাৱতত, কাৰ্তিকে ময়ূৰত, যমে মহিষত আৰোহণ কৰি সকলো দেৱসৈন্য লগত লৈ যুদ্ধক্ষেত্ৰ পাইছিলহি। এটা সময়ত দেৱতা আৰু দানৱ সৈন্যৰ মাজত তুমুল যুদ্ধ লাগিছিল, কিন্তু মহিষাসুৰক পৰাজিত কৰিব নোৱাৰিলে। সেয়েহে বিষ্ণু আৰু মহাদেৱে মহিষাসুৰক যুদ্ধত পৰাস্ত কৰিব নোৱাৰি নিজ নিজ ধামলৈ গমন কৰিলে। ইন্দ্ৰ আদি দেৱতাসকলেও পৰাজয় বৰণ কৰি পলায়ন কৰিছিল। ব্ৰহ্মাদেৱেও মহিষাসুৰৰ পৰাক্ৰমত নিজ ধামলৈ গমন কৰিলে। সেই যুদ্ধত মহিষাসুৰে মায়াৰে কোটি কোটি মহিষ ৰূপ ধাৰণ কৰি দেৱসৈন্যসকলক ভয়ভীত কৰিছিল। নিজে মহিষৰ ৰূপত, সিংহৰ ৰূপত, মানৱৰ ৰূপত আৰু ভয়ানক দৈত্যৰ ৰূপত বিষ্ণু, শিৱ, যম ইত্যাদি প্ৰধান প্ৰধান দেৱতাৰ লগত মহাপৰাক্ৰমে বিভিন্ন অস্ত্ৰৰে যুদ্ধ কৰি সকলোকে পৰাজিত কৰিছিল। মহিষাসুৰৰ চিক্ষুৰ, মহাবলী, বিৰাল, তাম্ৰাসুৰ আদি মহাপৰাক্ৰমী দৈত্য সেনাপতিসকল আৰু সৈন্যসকলেও দেৱতাসকলৰ লগত মহাপৰাক্ৰমে যুদ্ধ কৰি দেৱতাসকলকো পৰাজিত কৰিছিল। দেৱাসুৰৰ সেই ভয়ানক যুদ্ধ 100 বছৰ চলিছিল। সেই যুদ্ধত দেৱতাসকলে পৰাজিত হৈ বহু বছৰ হাবিয়ে পৰ্বতৰ গুহাত গোপনে বাস কৰিবলগীয়া হৈছিল। মহিষাসুৰে সেই যুদ্ধক্ষেত্ৰত ইন্দ্ৰই পলাই যাওঁতে পৰিত্যাগ কৰা ঐৰাৱত আৰু উচ্চৈঃশ্ৰৱা ঘোঁৰা, সূৰ্যদেৱে পৰিত্যাগ কৰা পৈশিনী, কামধেনু, নানাবিধ যুদ্ধাস্ত্ৰ সংগ্ৰহ কৰি নিজ ৰাজ্যলৈ গমন কৰিছিল। শেষত স্বৰ্গলৈ গৈ স্বৰ্গৰ ৰাজ্যৰ ৰজা হৈ বহু বছৰ ৰাজত্ব কৰিছিল। যিহেতু দেৱতাসকলে হাবি, বননি আৰু পৰ্বতৰ গুহাত লুকাই আছিল, গতিকে দেৱতাসকলে বহু বছৰৰ পাছত একত্ৰিত হৈ মহিষাসুৰ বধ কৰাৰ উপায় বিচাৰি ব্ৰহ্মাৰ ওচৰলৈ গৈছিল। তেওঁলোকে ব্ৰহ্মাক নিবেদন কৰিছিল যে মহিষাসুৰক বধ কৰিব নোৱাৰিলে দেৱসমাজে কোনো কালে স্বৰ্গৰাজ্য লাভ কৰিব নোৱাৰিব। দেৱসমাজৰ দুখ দুৰ্গতিৰ কথা উপলব্ধি কৰা ব্ৰহ্মাদেৱে দেৱাদিদেৱ মহাদেৱকো লগত লৈ শ্ৰী বিষ্ণুক দেখা কৰি মহিষাসুৰ বধৰ উপায় চিন্তা কৰিছিল। তেতিয়া শ্ৰী বিষ্ণুৱেও মহাপৰাক্ৰমী, কোনেও পৰাজিত কৰিব নোৱাৰা মহাদেৱী এগৰাকী দেৱতাসকলে নিজ তেজপুঞ্জৰ পৰা সৃষ্টি কৰিব দিছিল। তেতিয়া বিষ্ণুৰ পৰামৰ্শৰ মতে সকলো দেৱতাৰ নিজ নিজ তেজৰ টোপালৰ পৰা এগৰাকী দেৱীৰ সৃষ্টি কৰিছিল। এইগৰাকী মহাশক্তিশালিনী দেৱী মনোহৰ ৰূপৱতী, অষ্টদশভুজা। তেওঁকেই মহিষাসুৰ বধ কৰিবৰ বাবে দেৱতাসকলে মিলি সৃষ্টি কৰিছিল। এইদৰে সকলো দেৱতাৰ তেজপুঞ্জৰ পৰা জন্ম লাভ কৰা পৰমা সুন্দৰী মধুৰ কণ্ঠী মহাদেৱীক দেৱতাসকলৰ নিজ নিজ অলংকাৰ, ভূষণ আৰু অস্ত্ৰ শস্ত্ৰ প্ৰদান কৰিবলৈ শ্ৰী বিষ্ণুই দেৱতাসকলক নিৰ্দেশ দিছিল। দেৱতাসকলে সেইমতেই দেৱীক নানান প্ৰকাৰে দিব্য অলংকাৰ, বস্ত্ৰ আৰু দিব্য অস্ত্ৰ প্ৰদান কৰিছিল। ক্ষীৰোদ সাগৰে দেৱীক দিব্য ৰক্তবৰ্ণ বস্ত্ৰ
আৰু মণি মুকুতাৰে গঠিত নিৰ্মল হাৰ প্ৰদান কৰিছিল। বিশ্বকৰ্মাই কোটি কোটি সূৰ্যৰ কিৰণৰ সমান উজ্জ্বল পোহৰযুক্ত অলৌকিক চূড়ামণি, কাণত পিন্ধা দিব্য কুণ্ডল যুগল, ভৰিত পিন্ধিবলৈ সুমধুৰ শব্দ হোৱা নানান ৰত্ন বিভূষিত অতি মনোহৰ বিমল নুপুৰযুগ্ম আৰু এনেদৰে বহুতো অলংকাৰ তেওঁক প্ৰদান কৰিছিল। বৰুণদেৱে দিছিল বৈজয়ন্তীমালা আৰু দিব্য গন্ধময়ী পংকজমালা। সেই মালা কেতিয়াও শুকাই নাযায়। হিমালয়ে দেৱীক নানাবিধ ৰত্ন আৰু দেৱীৰ বাহনৰ বাবে এটি পৰমা সুন্দৰ সিংহ প্ৰদান কৰিছিল। সেই সিংহত আৰোহণ কৰি দিব্য বস্ত্ৰ অলংকাৰ পৰিধান কৰা দেৱীক অতিশয় ৰূপৱতী দেখাও গৈছিল। এনেদৰে সকলো দেৱ দেৱতাই দেৱীক বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ আৰু অলংকাৰেৰে বিভূষিত কৰিছিল। এইদৰেই দেৱতাসকলে ভক্তিভাৱে প্ৰণাম কৰি কৈছিল, হে দেৱী, তুমি পৰম কল্যাণময়ী, শান্তি আৰু পুষ্টিৰ স্বৰূপিনী, তুমিয়েই দেৱী ভাগৱতী। ৰুদ্ৰাণী, তোমাক নমস্কাৰ কৰোঁ। তুমিয়ে হৈছা কালৰাত্ৰি, তুমিয়েই জগতৰ মাতা। জ্ঞানীসকলে তোমাকেই ইন্দ্ৰাণী, সিদ্ধি, বুদ্ধি, বৃদ্ধি আৰু বৈষ্ণৱী বুলি পূজা কৰিব। গতিকে আমি তোমাক পুনৰ প্ৰণিপাত কৰোঁ। তুমি পৃথিৱীৰ অন্তৰ্ভাগত থাকি পৃথিৱীক নিয়ন্ত্ৰণ কৰি থাকা, কিন্তু পৃথিৱীয়েই তোমাৰ তত্ত্ব বুজি নাপায়। আমি সেইগৰাকী পৰমেশ্বৰী দেৱীক বন্দনা কৰিছোঁ। তুমি মায়াৰ হৃদয়ৰ মাজত বিৰাজ কৰি সৰ্বকৰ্ম সমাধাৰ বাবে মায়াক প্ৰেৰণা যোগোৱা, কিন্তু মায়াই তোমাৰ মহিমা বুজি নাপায়। তুমি মহামায়া, শিৱা, আমি তোমাক নমস্কাৰ কৰোঁ। হে মাতৃ, আমি শত্ৰুৰ দ্বাৰা নিপীড়িত, শত্ৰু বধ কৰি আমাক ৰক্ষা কৰা। তুমি নিজ শক্তিৰে পাপমতী মহিষাসুৰক মোহিত কৰি সংহাৰ কৰা। সি অতি মায়াবী, খল স্বভাৱযুক্ত, পৰম পৰাক্ৰমী, বৰ লাভৰ বাবে দৰ্পিত। সি সকলো দেৱতাকেই দুখ দি আছে। সি নানান ধৰণৰ ৰূপ ধাৰণ কৰিব পাৰে আৰু নাৰীৰ দ্বাৰাহে তাৰ মৃত্যু হ'ব। হে ভকতবৎসলা মহাদেৱী, তুমিয়েই একমাত্ৰ দেৱতাসকলক ৰক্ষা কৰিব পাৰিবা। মহাদেৱী, দেৱতাসকলৰ প্ৰাৰ্থনা শুনি দেৱী ভাগৱতীয়ে সামান্য হাঁহি মাৰি কৈছিল, হে দেৱগণ, তোমালোকে মহিষাসুৰৰ বাবে ভয় নকৰিবা। তাৰ মৃত্যুকাল উপস্থিত হৈছে। মই মহিষাসুৰক সংহাৰ কৰিমেই। যি জনা মহিষাসুৰক ব্ৰহ্মা, বিষ্ণু, শিৱ, ইন্দ্ৰ আদি দেৱতাসকলে বধ কৰিব পৰা নাই, যি জনাৰ ভয়ত দেৱতাসকলে স্বৰ্গৰ পৰা ভয়ত পলাই নানান কষ্টৰ মাজেৰে হাবি বননিয়ে পৰ্বতে পাহাৰে বাস কৰিবলগীয়া হৈছিল, সেইজনা মহাপৰাক্ৰমী ব্ৰহ্মাৰ বৰত বলীয়ান মায়াবী মহিষাসুৰক দেৱীয়ে সংহাৰ কৰাৰ দায়িত্ব লোৱাত সকলো দেৱতাই দেৱীৰ জয় হওক ধ্বনিৰে দেৱীক উৎসাহিত কৰিছিল। এইদৰে দেৱী ভাগৱতীয়ে মহিষাসুৰক ভয় খুৱাবলৈ ভয়ানক অট্টহাস্য মাৰিছিল। দেৱীয়ে উচ্চহাস্য কৰি চিঞৰ মৰাৰ সময়ত সমস্ত পৃথিৱী প্ৰবল ভূমিকম্প হোৱাৰ দৰেই কঁপিছিল। পৰ্বতবোৰ স্থানভ্ৰষ্ট হৈছিল। মহাসাগৰবোৰ যেন বিচলিত হৈ গৈছিল। আনকি সুমেৰু পৰ্বত পৰ্যন্ত দেৱীৰ সেই অদ্ভুত বিকট চিঞৰে বিয়পি পৰিছিল। সেই শব্দ শুনাৰ লগে লগে দিকপালসকল ভয়তেই কম্পমান হৈছিল। দানৱসকলেও সেই উচ্চ হাস্যৰ সলকনি শুনি ভয়াতুৰ হৈ পৰিছিল। মহিষাসুৰে সেই হাঁহিৰ ভয়ানক শব্দ শুনিয়েই খংভাৱে দৈত্যসকলক কৈছিল, ইচ, এইবোৰ কিহৰ বিকট শব্দ? দূতসকল, তোমালোকে তৎক্ষণাৎ এই অসহনীয় শব্দ কোনে কৰিছে চাই আহি মোক জনোৱা। যিয়েই এই অট্টহাস্য কৰিছে তাক তৎক্ষণাৎ মোৰ ওচৰলৈ লৈ আহাগৈ। এনে অট্টহাস্য যি দিশৰ পৰা শুনা গৈছিল, সেই দিশলৈ গৈ মহিষাসুৰৰ দূতসকলে দেখা পাইছিল এগৰাকী পৰমা সুন্দৰী,
যি আছিল সৰ্বলক্ষণ সম্পন্না অষ্টদশভুজা নাৰীয়ে প্ৰত্যেকখন হাতত বিবিধ অস্ত্ৰ ধাৰণ কৰি আছে। সেইগৰাকী নাৰীয়ে একোবাৰ অট্টাহাস্য কৰি আছে। এনে অদ্ভুত নাৰীৰ অদ্ভুত দৃশ্য দেখি মহিষাসুৰৰ দূতসকলে ভয়তে কম্পমান হৈ সেই দৃশ্যৰ কথা মহিষাসুৰক জনাইছিল। যেতিয়া দূতৰ মুখে এইবোৰ কথা শুনিলে তেতিয়া মহিষাসুৰে প্ৰধানমন্ত্ৰীক কৈছিল, হে মহাবীৰ মন্ত্ৰী প্ৰবৰ, সদ্যহতে তুমি সসৈন্যে সেই স্থানলৈ গৈ মধুৰ ভাষাৰে সেই ৰমণীক সম্ভাষণ জনাই যিকোনো কৌশলেৰে তেওঁক মোৰ ইয়ালৈ সসন্মানে লৈ আহাগৈ। তেওঁ মোৰ ইয়ালৈ আহিবলৈ ইচ্ছা নকৰিলে তেওঁৰ প্ৰাণ নাশ নকৰাকৈ লঘু দণ্ড বিধান কৰি ইয়ালৈ আনাগৈ। যদি তেওঁ তোমাৰ কথামতে মোৰ ইয়ালৈ আহে তেতিয়া মই তেওঁক প্ৰধান মহিষী কৰিম। দূতসকলৰ মুখে যেতিয়া তেওঁৰ ৰূপ লাৱণ্যৰ কথা মই শুনিলোঁ, গতিকে ময়ে তেওঁক বিবাহ কৰাবলৈ ইচ্ছা কৰিছোঁ। গতিকে তেওঁক ৰাজকীয় সন্মানেৰে ইয়ালৈ আনিবলৈ প্ৰথমে যত্ন কৰিবা। মহিষাসুৰৰ কথা শুনিয়েই মন্ত্ৰীয়ে হাতীত আৰোহণ কৰি লগত ভালেসংখ্যক মহাবলী সৈন্য সামন্ত লৈ সেই স্থানলৈ গৈ সবিনয়ে দেৱীক ক'লে, হে মধুৰ ভাষিনী, তুমি কোন? কি কাৰণে ইয়ালৈ আহিছা? হে দেৱী, তুমি মহাভাগ্যৱতী। মোৰ ৰজাই তোমাক এই কথা মোৰ দ্বাৰা সুধিব কৈছে। তেওঁ সমস্ত দেৱতাক পৰাজিত কৰিছে। মানৱসকলে তেওঁক ভয় আৰু সন্মান কৰে। তেওঁ ব্ৰহ্মাৰ বৰত বলিয়ান। তেওঁ মহাপৰাক্ৰমী কামৰূপী। মোৰ প্ৰভু মহাৰাজ মহিষাসুৰে সুন্দৰ বেশ ধাৰণ কৰি মনোহৰ ৰূপে তোমাৰ দৰ্শন লাভ কৰিবলৈ ইচ্ছা কৰিছে। তেওঁ তোমাৰ ওচৰলৈ মানৱ ৰূপে আহিব বিচাৰিছে। হে সুন্দৰী, যিভাৱে যি ৰূপেৰে মোৰ প্ৰভুক তোমাৰ ইয়ালৈ আহিব কোৱা, তেওঁ সেইভাৱে সেই ৰূপেৰে ইয়ালৈ আহিবলৈ সন্মত হ'ব। গতিকে তুমি ক'লে মোৰ প্ৰভু মহিষাসুৰক ইয়ালৈ লৈ আনিব পাৰোঁ। তুমিও আনন্দ চিত্তে তেওঁৰ ৰাজভৱনলৈ গমন কৰিব পাৰা। তেওঁ তোমাক বিধিমতে বিবাহ কৰাই প্ৰধান মহিষী কৰিব বুলিও ইচ্ছা কৰিছে। মহিষাসুৰৰ এই মন্ত্ৰীৰ কথা শুনি দেৱীয়ে হাঁহি মাৰি গম্ভীৰভাৱে ক'লে, হে দৈত্য মন্ত্ৰী, মোক দেৱমাতা বুলি জানি লোৱা। ময়েই মহালক্ষ্মী নামেৰেও প্ৰসিদ্ধ। মই সমগ্ৰ দানৱক সংহাৰ কৰি থাকোঁ। দানৱৰাজ মহিষাসুৰে দেৱতাসকলৰ যজ্ঞৰ ভাগ গ্ৰহণ কৰি দেৱতাসকলক নানানভাৱে উৎপীড়ন কৰি মহাপাপ কৰিছে। সেইবাবে মই অকলেই মহিষাসুৰক বধ কৰিবলৈ ইয়ালৈ আহিছোঁ। মোৰ কোনো সৈন্য সামন্ত নাই। মই অকলেই মহিষাসুৰক বধ কৰিম। দেৱীৰ এই কথা শুনি মহিষাসুৰৰ মন্ত্ৰীয়েও কৈছিল, হে নাৰী, তুমি মদগৰ্বিতা হৈ স্ত্ৰীলোকৰ উপযুক্ত কথাকেই কৈছা। নাৰীয়ে নিজকেই সৰ্বে সৰ্বা বুলি ভাবে। সেইবাবে তুমি মহাবীৰ মহিষাসুৰক তুচ্ছ জ্ঞান কৰিছা। তোমাৰ লগত মহিষাসুৰৰ যুদ্ধ অসম্ভৱ, কিয়নো তুমি নৱযৌৱনা কৌমলাংগী গাভৰু, স্বভাৱতেই নাৰী অবলা। ইয়াৰ বাহিৰেও তুমি অকলে আছা। মোৰ প্ৰভু অসুৰৰাজ মহাবলী মহিষাসুৰ নিজেও মহাপৰাক্ৰমী আৰু তেওঁ অসংখ্য হাতী, ঘোঁৰা, ৰথ, মহাৰথী, পদাতিক আদি মহাবলী সৈন্য সামন্ত আছে। তেওঁ নানাবিধ অস্ত্ৰ শস্ত্ৰৰে সমৃদ্ধ ত্ৰিলোক বিজয়ী ৰজা। তুমি তেওঁক নজনা বাবেহে মিছা অহংকাৰ কৰিছা। তোমাক বশীভূত কৰা আৰু বা তোমাক বধ কৰা মহিষাসুৰ দৈত্য ৰজাৰ বাবে যত সামান্য কষ্ট নহয়। দৈত্যৰাজ মহিষাসুৰে তোমাৰ প্ৰতি আসক্ত হৈছে। সেইবাবে ময়ো তোমাৰ এই মদ গৰ্ব সৰ্ব নকৰাকৈ আছোঁ। এইদৰে মন্ত্ৰীৰ কথা শুনি দেৱীয়েও কৈছিল, হে মন্ত্ৰী, তোমাৰ কথাৰ পৰা বুজিলোঁ তুমি মহিষাসুৰৰ প্ৰধানমন্ত্ৰী। তুমি বিবেকহীন, বুদ্ধিহীন, মহামূৰ্খ। তোমাৰ দৰে মহামূৰ্খ প্ৰধানমন্ত্ৰী যিজনা ৰজাৰ ওচৰত থাকিব তেওঁ হৈছে যধামূৰ্খ।
যিহেতু তুমি মোক সামান্য নাৰী বুলি ভাবিছা, মোৰ পৰাক্ৰমৰ কথা তুমি বুজিবই পৰা নাই। তুমি বীৰ ৰসৰ বিষয়ে অনভিজ্ঞ। হে মূৰ্খ, মই নাৰী হ'লেও নাৰী ৰূপিণী পৰম পুৰুষ স্বভাৱা। তোমাৰ প্ৰভু মহিষাসুৰে যিহেতু নাৰীৰ হাতত মৃত্যু হোৱাৰ কামনা কৰি ব্ৰহ্মাৰ পৰা বৰ প্ৰাৰ্থনা কৰিছিল, মই এই নাৰী বেশ ধাৰণ কৰি মহিষাসুৰ বধ কৰিবলৈ আহিছোঁ। মহিষাসুৰ কোনোমতেই বীৰ নহয়। বীৰে কেতিয়াও নাৰীৰ হাতত মৃত্যু কামনা নকৰে। বীৰে সদায় বীৰৰ হাততহে মৃত্যু প্ৰাৰ্থনা কৰে। দেৱীৰ কথা শুনি বহু কথা চিন্তা কৰি মন্ত্ৰীয়েও মহিষাসুৰৰ ওচৰলৈ গৈ দেৱীৰ সকলো কথা বিৱৰি কৈছিল। মহিষাসুৰেও তেতিয়া মন্ত্ৰীসকলৰ লগত পৰামৰ্শ কৰিছিল। মহিষাসুৰে বহুকেইজন মন্ত্ৰী আৰু সেনাপতিৰ লগত আলোচনা কৰি দেৱীৰ লগত যুদ্ধ ঘোষণা কৰিছিল। সেই যুদ্ধত অলেখ দানৱ সৈন্য আৰু মহিষাসুৰৰ মহাবলী মন্ত্ৰী আৰু সেনাপতিয়ে দেৱীৰ হাতত মৃত্যুবৰণ কৰিছিল। তেতিয়া মহিষাসুৰেও খংভাৱে দাৰুক নামৰ সাৰথীক বিশেষভাৱে সুসজ্জিত সহস্ৰ অশ্বই টনা এখন ৰথ সাজু কৰিবলৈ মহিষাসুৰৰ কুৎসিত ৰূপ দেৱীয়ে ঘৃণা কৰিব বুলি ভাবি সুন্দৰ মানৱ ৰূপে ধাৰণ কৰি কিৰীটি অংগভূষণ দিব্য বস্ত্ৰ আৰু পুষ্পমালা পিন্ধি হাতত ধনুষৰ ধাৰণ কৰি ৰথত আৰোহণ কৰি যুদ্ধক্ষেত্ৰলৈ গমন কৰিছিল। আৰু লগত আছিল অসংখ্য দানৱ সৈন্য। এই সকলোবোৰ দেখি দেৱীয়ে যুদ্ধৰ সংকেত হিচাপে ভয়ানক শংখধ্বনি কৰিছিল। মহিষাসুৰে দেৱীৰ সেই শংখধ্বনি শুনি দেৱীৰ সন্মুখত উপস্থিত হৈ মৃদু হাঁহি মাৰিছিল আৰু কৈছিল যে এই সংসাৰ চক্ৰত আবদ্ধ পুৰুষ আৰু নাৰী সকলে সদায় সুখ বাসনা কৰি থাকে। মানৱ সমাজত পুৰুষ আৰু নাৰীৰ সন্মিলনৰ দ্বাৰাহে সুখ লাভ হয়। হে দেৱী, মই মহাবীৰ, তুমিও মহা পৰাক্ৰমী নাৰী। গতিকে তোমাৰ আৰু মোৰ মিলন অতি উত্তম হ'ব। হে সুন্দৰী, তুমি আজিয়েই মোৰ প্ৰধানা মহিষী হোৱা। মই তোমাৰ দাস হ'ম। তোমাৰ কথামতেই দেৱতাসকলৰ লগত থকা মোৰ শত্ৰুভাৱ ত্যাগ কৰিম। তুমি যি আদেশ দিয়া মই তোমাৰ সেই আদেশ পালন কৰিম। তোমাৰ এই ৰূপ দৰ্শনত মোৰ মন মুগ্ধ হৈ পৰিছে। মই কাতৰ হৈ তোমাৰ শৰণাপন্ন হৈছোঁ। শৰণাপন্নক ৰক্ষা কৰা হৈছে সৰ্বশ্ৰেষ্ঠ ধৰ্ম। মই তোমাৰ দাস হৈছোঁ। মহিষাসুৰৰ এই কথা শুনি দেৱীয়ে উচ্চস্বৰে হাঁহি মাৰি কৈছিল, হে দৈত্য, মোৰ পৰম পুৰুষৰ বাহিৰে আন পুৰুষক স্বামী বৰণ কৰাৰ অভিলাষ নাই। মই পৰম পুৰুষৰ ইচ্ছাৰূপিণী। মোৰ পৰাই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে। বিশ্ব আত্মাইহে মোক জানে। মই হৈছোঁ তেওঁৰ কল্যাণময়ী প্ৰকৃতি। হে দানৱৰাজ, তুমি খন্তেকীয়া সুখ লাভৰ বাবে ৰমণীৰ সহবাস সুখৰ আশা ত্যাগ কৰি পৰম সুখ লাভৰ বাবে পৰম পুৰুষক চিন্তা কৰা। তুমি যিহেতু মোক ভাল ব্যৱহাৰ কৰিছা, গতিকে মই তোমাক পৰামৰ্শ দিওঁ যে তুমি দেৱতাসকলৰ লগত বিৰোধ ভাৱ ত্যাগ কৰা। তুমি পৃথিৱীত নাইবা পাতালত ইচ্ছা অনুসৰি বিচৰণ কৰি সুখেৰে বাস কৰি থাকা। তোমাক বধ কৰিবৰ বাবে দেৱতাসকলে মোক প্ৰেৰণ কৰিছে। মহিষাসুৰেও দেৱীৰ এই কথাত মৃদু ভাষাৰে কৈছিল, হে দেৱী, তুমি সৰ্বাংগ সুন্দৰী আৰু কোমলাংগী। তোমাক দেখা মাত্ৰেই মানুহে মুগ্ধ হ'ব। গতিকে হে দেৱী, মই তোমাৰ গাত অস্ত্ৰ প্ৰয়োগ কৰিবলৈ ভয় কৰিছোঁ। তোমাৰ লগত যুদ্ধ কৰিলে মোৰ বীৰত্ব লোপ পাব। তোমাক বধ কৰিলে মোৰ মহা পাপ হ'ব। স্ত্ৰী, বালক আৰু ব্ৰহ্ম হত্যা কৰিলে মহা পাপৰ পৰা কোনোমতে পৰিত্ৰাণ পোৱা নাযায়। মই ইচ্ছা কৰিলেই তোমাক এই মুহূৰ্ততে বলপূৰ্বক গ্ৰহণ কৰি মোৰ গৃহলৈ লৈ যাব পাৰোঁ, কিন্তু তাত মোৰ আকাংক্ষিত ফল লাভ নহ'ব, কাৰণ বল প্ৰয়োগৰ দ্বাৰা সম্ভোগ সুখ লাভ নহয়।
এনেদৰে মহিষাসুৰে দেৱীক নানানভাৱে কাকুতি মিনতি কৰিও বিবাহৰ বাবে সন্মত কৰাব নোৱাৰিলে। দেৱীয়ে শেষবাৰৰ বাবে মহিষাসুৰক জনাইছিল যে দেৱতাসকলক ৰক্ষা কৰিবৰ বাবে দেৱীৰ আৱিৰ্ভাৱ হৈছে আৰু দেৱীৰ কথা নামানিলে দেৱীয়ে মহিষাসুৰক বধ কৰিবই। এইদৰে মহিষাসুৰৰ আকোৰগোজ মনোভাৱৰ কথা শুনি শেষত দেৱীয়ে ক্ৰোধিত হৈ কৈছিল, হে মূৰ্খ মহিষাসুৰ, তই নিজৰ মত সলনি নকৰি বাৰে বাৰে মোক অপমান কৰি আছ। হে মূৰ্খ, তই এই মুহূৰ্ততে পাতাললৈ গমন কৰ। তাকে নকৰিলে মই তোক আৰু দানৱসকলক বধ কৰিহে ইয়াৰ পৰা আঁতৰি যাম। মই শেষবাৰৰ বাবে কৈছোঁ, তোক বধ কৰিবলৈহে মোৰ আৱিৰ্ভাৱ হৈছে। ইচ্ছা হ'লে মোৰ লগত যুদ্ধত লিপ্ত হ'ব পাৰ। মিত্ৰভাৱে মই তোক যিবোৰ কৈছিলোঁ সেইবোৰ তই প্ৰত্যাখ্যান কৰি মহাপাপ কৰিছ। সাহস থাকিলে যুদ্ধ কৰ, নাইবা পাতাললৈ গমন কৰ। দেৱীৰ মুখে ক্ৰোধিত বাক্য শুনি তেওঁৰ অনুৰোধ প্ৰত্যাখ্যানত মহিষাসুৰে ভয়ানক ক্ৰোধিত হৈ দেৱীৰ গালৈ একাধিক শৰ নিক্ষেপ কৰিছিল। দেৱীয়ে সেইবোৰ নিষ্ফল কৰিছিল। চাওঁতে চাওঁতে দেৱী আৰু মহিষাসুৰৰ ভয়ানক যুদ্ধ হৈছিল। নানান অস্ত্ৰ শস্ত্ৰৰ দ্বাৰা দুয়ো ভীষণ যুদ্ধ কৰি কোনেও কাকো পৰাস্ত কৰিব পৰাই নাছিল। মহিষাসুৰে মানুহৰ ৰূপ পৰিত্যাগ কৰি সিংহৰ ৰূপ ধাৰণ কৰি দেৱীৰ বাহন সিংহক নখ আঘাত কৰিছিল। দেৱীয়েও চোকা অস্ত্ৰ প্ৰয়োগ কৰাত মহিষাসুৰে মদস্ৰাৱী মাতংগ মূৰ্তি ধাৰণ কৰি দেৱীৰ গালৈ শূৰেৰে পৰ্বতৰ প্ৰকাণ্ড শিল তুলি লৈ নিক্ষেপ কৰিছিল। দেৱীয়েও শৰ নিক্ষেপত শিল খণ্ড বিখণ্ড কৰি পেলাইছিল। দেৱীৰ বাহন সিংহটোৱে হাতীৰ মূৰত আঁচুৰি দিছিল। মহিষাসুৰে তেতিয়া ভয়ানক সৰব মূৰ্তি ধাৰণ কৰিছিল। দেৱীয়েও সৰবৰূপী মহিষাসুৰক তেতিয়া খড়গেৰে আঘাত কৰিছিল। এনেদৰে কিছু সময় ভীষণ যুদ্ধ কৰাৰ পাছত মহিষাসুৰে বৃহৎ আকাৰৰ মহিষৰ ৰূপ ধাৰণ কৰি দেৱীক শিং আৰু নেজৰ দ্বাৰা প্ৰহাৰ কৰিছিল। নেজৰ দ্বাৰা মহিষাসুৰে পৰ্বত শৃংগ মেৰাই লৈ দেৱীৰ গালৈ নিক্ষেপ কৰিছিল। নানান অস্ত্ৰ শস্ত্ৰ আৰু নানান ৰূপ ধাৰণ কৰি মহিষাসুৰে দেৱীৰ লগত ভয়ানক যুদ্ধ কৰিছিল। শেষত দেৱীয়েও সহস্ৰ কৌটিযুক্ত এক উৎকৃষ্ট চক্ৰ ধাৰণ কৰি উচ্চস্বৰে মহিষাসুৰক কৈছিল, হে অহংকাৰী অসুৰ, এই চক্ৰ দৰ্শন কৰ। এই চক্ৰই তোৰ শিৰচ্ছেদ কৰিব। এনেদৰে জগত জননী দেৱীয়ে ক্ৰোধেৰে চক্ৰ নিক্ষেপ কৰি মহিষাসুৰৰ শিৰচ্ছেদ কৰিছিল। এনেদৰে দ্বিখণ্ডিত হৈ মহিষাসুৰে মৃত্যুবৰণ কৰিলে। এইদৰে সৰ্ববিজয়ী মহাপৰাক্ৰমী সৰ্বশাস্ত্ৰবিদ ৰাজনীতিজ্ঞ মহামায়াবী মহিষাসুৰে নিজৰ অহংকাৰৰ স্বভাৱৰ বাবে শেষত শোচনীয়ভাৱে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। পুৰাণৰ মতে দেৱীৰ হাতত মৃত্যুবৰণ কৰা বাবে মহিষাসুৰে পৰম মুক্তি লাভ কৰিছিল আৰু মহিষাসুৰৰ কটা মূৰে দেৱী পূজাৰ সময়ত মানুহৰ পূজাৰ পুষ্প লাভ কৰিব পাৰিছিল। মহিষাসুৰ বধৰ পাছত দেৱতাৰ পূজাত সন্তুষ্ট হৈ বিপদকালত তেওঁক স্মৰণ কৰিবলৈ কৈ দেৱী সেই সময়ৰ পৰাই অন্তৰ্ধান হৈছিল। বন্ধু বান্ধৱীসকল, এয়াই আছিল মহিষাসুৰ বধ আৰু দেৱী দুৰ্গাৰ কাহিনী। এই কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। কমেণ্ট বক্সত জয় মা দুৰ্গা বুলি লিখিলেই হ'ব। কাহিনীটো যদি ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু মোৰ এই চেনেলটোলৈ যদি কোনোবা বন্ধু বান্ধৱী নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। জয় মা দুৰ্গা।